মুখ্যমন্ত্ৰীজনে নিজৰ স্থিতি স্পষ্ট কৰক। মুখ্যমন্ত্ৰী এটা কথা কয়, সেইফালে কেন্দ্ৰীয় মন্ত্ৰী বেলেগ এটা কথা কয়। তেওঁলোকৰ দুইমুখী নীতি, স্পষ্ট কথা ক'ব নোৱাৰে। আজি সেইকাৰণে আমি কথাটো বিচাৰোঁ, দুয়োজন মানুহক একেলগে একে মঞ্চত মাতি আনি তেওঁলোকে এটা জইণ্ট সংবাদমেল কৰি নিজৰ স্থিতি স্পষ্ট কৰক। নহ'লে কিৰণ ৰিজিজু ডাঙৰীয়া সাংবাদিকসকলৰ আগত কিবা বেলেগ কথা কয়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সাংবাদিকসকলৰ আগত বেলেগ কথা কয়। দুয়োজনকে একে ৰুমত বহাই তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰক। মইতো কৈছোঁ দুয়োজনক বহাই দিয়ক, তেতিয়া আমি গম পাম। দুয়োজনক একে ৰুমত বহাই তেওঁলোকে জইণ্ট প্ৰেছ কনফাৰেঞ্চ কৰি ভাৰতৰ ৰাইজক আৰু অসমৰ ৰাইজক স্পষ্টীকৰণ দিয়ক। না, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে কোনে আবেদন কৰাই নাই, কাৰ জৰিয়তে কোনো আবেদন কৰা নাই। যদি কোনো আবেদন কৰাই নাই তো কাৰ আইন আনিলে কিয়? ইয়াততো আমাৰ অসম চুক্তি লৈ আমি সকলোৱে শান্তিপ্ৰিয় আছিলোঁ। মাত্ৰ আমাৰ NRC ভিতৰত যিখিনি আমাৰ ভাৰতীয় নাগৰিক বঞ্চিত হৈ আছিলে, তেওঁলোকক NRC ভিতৰত সোমাবলৈ এটা সুযোগ দিব লাগিছে। সেইটো কাম নকৰি তেওঁলোকে কাৰ জৰিয়তে বেলেগ এটা সংঘাতৰ এটা পৰিৱেশ সৃষ্টি কৰিলে। তো সেইকাৰণে আমি কৈছোঁ যে এইখন বিজেপি চৰকাৰ তেওঁলোকে অসমত বা ভাৰতবৰ্ষত শান্তি নিবিচাৰে। অশান্তি থাকিলেহে তেওঁলোকৰ নিজৰ ভোটটো ল'বলৈ এটা সুবিধা পায়। আৰু আমি কৈছোঁ যে আমি শান্তি আনিবলৈ বিচাৰোঁ, আমি সমাধান আনিবলৈ বিচাৰোঁ। NRCৰ জৰিয়তে সকলোৰে লগত আলোচনা কৰি আমি মানুহক NRCৰ ভিতৰত সোমাবলৈ আমি প্ৰচেষ্টাটো আমি আৰম্ভ কৰিলোঁ। আৰু আজিও যদি আমি কংগ্ৰেছ চৰকাৰ ঘূৰি আহে, ভাৰতৰ ৰাইজে এটা শুদ্ধ NRC পাব। চাওক, এইটো নিৰ্বাচন গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনৰ জৰিয়তে আমি নিজৰ গণতন্ত্ৰ ৰক্ষা কৰিবলৈ আমি বিচাৰোঁ। আৰু এই ধুবুৰী লোকসভা নিৰ্বাচন এটা বিশেষ গুৰুত্বপূৰ্ণ, যে যেতিয়া আমি ধুবুৰীত কংগ্ৰেছ দলে জিকিব, সমগ্ৰ অসমত এটা ৰাজনৈতিক ভূমিকম্পৰ সৃষ্টি হ'ব, যাৰ প্ৰভাৱ মাত্ৰ ধুবুৰীলৈকে সীমিত নাথাকে, দিছপুৰলৈকে ইয়াৰ প্ৰভাৱ পৰিব। ধুবুৰীত আমি AIUDF দলক পৰাজিত কৰিলে মানে আজিৰ পৰা 2 বছৰ পিছত দিছপুৰত আমাৰ বিৰোধী ঐক্য মঞ্চৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব। মই কৈছোঁ, আমাৰ চাৰিওফালে আমাৰ নগাঁও পৰিণামটো আমাৰ ইতিমধ্যে কৈছে, চাৰিওফালে ৰাইজে উপযুক্ত প্ৰাৰ্থী শক্তিশালী কণ্ঠ বিচাৰে।